আমি দৈনন্দিন জীৱনত কাৰ্যৰত মনুষ্য। কাৰ্যখনত কিমান ফ'কাছ কৰাত সক্ষম, দিনভৰ কিমান এনাৰ্জাইজ হৈ ৰম, পাৰফৰ্মেন্স কোৱালিটি কেনেধৰণৰ হ'ব, আমাৰ স্বাস্থ্য কেনেধৰণৰ থাকিব, হাৰ্ট ডিজিজেছ, কেঞ্চাৰ, আলজাইমাৰৰ দৰে লগভগ দুৰাৰোগ্য বেমাৰ গ্ৰস্ত হোৱা বা নোহোৱাৰ বাদেও আমাৰ নিন্দিয়া বা টোপনিৰ কোৱালিটি কি ধৰণে নিদ্ৰা লওঁ তাৰ ওপৰত ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। ডেলিউশ্যনত প্ৰকাশিত এক ষ্টাডি ৰিপৰ্টৰ মতে যি ব্যক্তিয়ে ভালদৰে নিদ্ৰা নাযায়, ভালদৰে নিদ্ৰা যোৱা ব্যক্তিৰ তুলনাত পাৰফৰ্মেন্স 14% অধিক সময় কনজিউম কৰে, 20% অধিক মিষ্টেক কৰে। মাত্ৰ 24 ঘণ্টা শ্লিপ ডিপ্ৰভেশ্যনৰ বাবদ আমাৰ মস্তিষ্কত 6% গ্লুক'জ হ্ৰাস হৈ উঠে। তাৰ ফলত ৰিজাল্ট এনেধৰণে প্ৰাপ্ত হ'ব যে আমাৰ থিংকিং এবিলিটিজ ওপৰত ইফেক্ট কৰে, আমাৰ ক্লিয়াৰিটি হ্ৰাসপ্ৰাপ্ত হৈ পৰে। সহজ ভাষাত বৰ্ণন যদি কৰি কওঁ তেন্তে মাত্ৰ ভালদৰে নিদ্ৰা নোলোৱাৰ ফলস্বৰূপে আমি ইডিয়ট হৈ পৰোঁ, অল্প মাত্ৰাত মূৰ্খ হৈ পৰোঁ আনৰ সন্মুখত। আমাৰ মস্তিষ্ক ব্লান্ত হৈ পৰে। মাত্ৰ ব্ৰেইন নহয়, আমাৰ শৰীৰৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। আমাৰ মস্তিষ্কত গ্লুক'জ মাত্ৰ হ্ৰাস পোৱাৰ বাবেই বডিৰ পৰা গ্লুক'জ ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰে। ফলত আমি জাংক ফুড এডিক্টেড হৈ পৰোঁ। লগে লগে আমাৰ ফিজিকেল হেল্থ ডেঞ্জাৰযুক্ত হৈ পৰে, বৃদ্ধি হৈ পৰে। আমাৰ ভিডিঅ' শেষলৈকে উপভোগ কৰি আপুনি স্মাৰ্ট শ্লিপিং বা বঢ়িয়া নিদিয়াৰ এক্সপাৰ্ট বনি যাব। তেন্তে শুভাৰম্ভ কৰোঁ ব্যাখ্যান। প্ৰথমে কওঁ শুনক শ্লিপিং পজিশ্যনৰ কথা। মস্তিষ্কলৈ ব্লাড ফ্লো, ষ্টেবল স্পাইন, হৰমন প্ৰডাকশ্যন, অক্সিজেন ছাপ্লাই, মাস্কুলাৰ ফাংচন, হাৰ্ট ফাংচন এবং ব্লাড প্ৰেছাৰৰ দৰে শৰীৰৰ সৰ্ব ইম্পৰ্টেণ্ট এক্টিভিটিজ জানেনে মাত্ৰ আমাৰ হোৱাৰ ওপৰত নিৰ্ভৰ কৰে, ডিপেণ্ড কৰে। তথাপিও আমি শ্লিপিং পজিশ্যন চেঞ্জ কৰাত অসমৰ্থ কিয়? তিনিটা শ্লিপিং পজিশ্যন, বেক পাৰ্ক, ছাইড পাৰ্ক এবং ষ্টমাক পাৰ্ক। বেছিভাগ ব্যক্তিয়ে ছাইড পাৰ্ক পজিশ্যনত নিদ্ৰা যায়, কিন্তু ৰাইট ছাইডৰ নিদ্ৰা হাৰ্মফুল হ'ব পাৰে আমাৰ কাৰণে। বলক হজুৰ, আপোনাক চাইণ্টিফিকেলি বিজ্ঞানৰ কাৰণ দৰ্শাম আপোনাক। আমি খাদ্য যি সেৱন কৰোঁ, ইছ'ফেগাছ নামক এক নলীয়েদি আমাৰ পেটত পায়গৈ আহাৰ। পেটত পোষ্ট এক গেষ্ট্ৰিক এচিড ৰিলিজ হৈ পৰে, যাৰ মুখ্য কাৰ্য হ'ল খাদ্য সম্ভাৰ ডাইজেষ্ট বা হজম কৰাত সহায় কৰে। আমাৰ পেটৰ পৰা ৰিলিজ হোৱা গেছ পুনৰ ইছ'ফেগাছ নলীয়েদি যাতে উভতি নাযায়, পেটৰ এণ্ডত এক ভাল্ভ থাকে। এই ভাল্ভ ওৱান ছাইডেড, অৰ্থাৎ আমি সেৱন কৰা আহাৰ পেটত দাখিলাত হ'বহে, কিন্তু পেটৰ এচিড বাহ্যিক দিশলৈ যাতে নাহে। ভাল্ভ ক্ল'জ হৈ যোৱাৰ ফলত কিন্তু সমস্যা হ'ল ধীৰে ধীৰে বয়স অনুপাতে ভাল্ভ ঢিলা হৈ পৰে। যেতিয়া গেষ্ট্ৰিক এচিড ৰিলিজ হৈ পুনৰ সেই নলীত প্ৰৱেশ কৰিবহি, কিয়নো আমাৰ পেটৰ লেফ্ট ছাইডত যেতিয়া আমি এনেদৰে পজিশ্যনত নিদ্ৰা মাৰোঁ, গ্ৰেভিটিৰ ফলস্বৰূপে আহাৰ আমাৰ পেটৰ তলৰ ফালে বঢ়িয়াকৈ থাকে। আহাৰ শুদ্ধভাৱে ডাইজেষ্ট হজম হ'বলৈ সুবিধাজনক হৈ পৰে। ষ্টমাক ৰিলিজ এচিড পুনৰ ইছ'ফেগাছ নলীত যাতে নাপায়গৈ। বিপৰীতে যদিহে ৰাইট হেণ্ড ছাইডত নিদ্ৰা যাওঁ তেন্তে প্ৰচেছ তাৰ উল্টা হৈ পৰা দেখা যায়। বডিৰ পৰা নিঃসৰ্গিত এচিড সহজভাৱে ইছ'ফেগাছ খাদ্য নলীয়েদি প্ৰৱেশ কৰি আমাৰ চেষ্ট পৰ্যন্ত পায়হি। এজ এ ৰিজাল্ট আমাৰ বুকু পুৰিবলৈ ধৰে, বাৰ্নিং চেঞ্চেশ্যন হ'বলৈ ধৰে, যাক হাৰ্টবাৰ্ণ বা ৰিফ্লেক্স বা এচিডিটি হোৱা বুলি আমি জানো। ফলত হায়াটল হাৰ্নিয়া বা গাৰ্ড নামক ডিজিজেছ আমাক লম্ভে। চিকিৎসকৰ মতে এচিডিটি সহজভাৱে এৰা ধৰা কৰা উচিত নহয়। পেটৰ এচিড বাৰে বাৰে খাদ্য নলীত অৰ্থাৎ ইছ'ফেগাছত যদি পায়হি তেন্তে কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। আৰ্টা নামক আৰ্টেৰিজ আমাৰ কলিজাৰ বৃহৎ আৰ্টেৰি বাওঁফালে ঘূৰাই থোৱা অৱস্থা থাকে। আমাৰ বডিৰ লোৱাৰ পাৰ্টত ব্লাড ছাপ্লাই কৰা কাৰ্য কৰি থাকে। গতিকে যদিহে আমি বাওঁফালে হওঁ তেন্তে হাৰ্ট লোৱাৰ পাৰ্টত বডি ছাপ্লাই কৰাত বেছি পৰিশ্ৰম কৰিবলগীয়া নহয়। বিপৰীতে যদিহে সোঁফালে হওঁ তেন্তে হাৰ্ট অত্যধিক পৰিশ্ৰম কৰি ব্লাড পুছ ছাপ্লাই কৰিবলগীয়াত পৰে। যিমান দেৰি বাওঁফালে হ'ব সিমানে আপোনাৰ শৰীৰৰ ৰক্ত যোগান প্ৰবাহ সহজ হৈ পৰে। ব্লাড চাৰ্কুলেশ্যনৰ বাদেও আমাৰ শৰীৰত অন্য এক চাৰ্কুলেশ্যন ছিষ্টেম অৱস্থিত, যাক লিম্ফেটিক চাৰ্কুলেটেড ছিষ্টেম বুলি কোৱা হয়। এয়া ইমানেই ইম্পৰ্টেণ্ট প্ৰয়োজনীয়তা আছে যে আয়ুৰ্বেদত পহিলা লিম্ফেটিক চাৰ্কুলেটেড ছিষ্টেম কিয়ৰ কৰা হয়, চিকিৎসা কৰা হয়। কিন্তু কিয় ইমান ইম্পৰ্টেণ্ট বা বাওঁফালে সেৱন কৰাৰ সৈতে ইয়াৰ ওতঃপ্ৰোতভাৱে কিয় জড়িতনো? হজুৰ আহক জানো। যেতিয়া আমাৰ শৰীৰৰ ৱেষ্টেজ বাহ্যিক দিশলৈ উলিয়াই দিব বা অক্ষম, আমি শীঘ্ৰে ৰোগগ্ৰস্ত হৈ পৰোঁ, নহয়নে? লিম্ফেটিক চাৰ্কুলেটেড ছিষ্টেম ৱেষ্টেজ পদাৰ্থ শৰীৰৰ বাহ্যিক দিশলৈ উলিয়াই দিয়াটোৱেই মুখ্য কাৰ্য ইয়াৰ। লিম্ফেটিক ছিষ্টেমৰ পাৰ্টছ হ'ল স্প্লিন। এই অৰ্গেন ডেড চেল বা মৃত কোষসমূহ ৰক্তৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে, তেজ চাফ কৰি ৰাখে। যদিহে আমি আঘাতপ্ৰাপ্ত হওঁ, ইনজৰ্ড হওঁ বা কাট লাগি যায় আমাৰ শৰীৰত, তেন্তে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ব্লাড ষ্ট'ৰ কৰাত কাৰ্য সম্পন্ন কৰে। এই অৰ্গেন বডিৰ লেফ্ট ছাইডত অৱস্থিত। লিম্ফেটিক ছিষ্টেমত কোনো ধৰণৰ পাম্প নাথাকে।
গতিকে স্প্লিন পৰ্যন্ত ৰক্তৰ সাপ্লাই একচুৱেলি গ্ৰেজুৱেলি মাছলৰ দ্বাৰা প্ৰাপ্ত কৰে যদিহে আপুনি বাওঁফালে শুই তেন্তে ৰক্ত স্প্লিনত আৰামছে প্ৰবাহিত হৈ পায়হি গতিকে প্ৰায়ভাগ বাওঁফালে নিদ্ৰা ল'লে আমি কম ৰোগগ্ৰস্ত হওঁ গতিকে বাওঁ দিশে নিদ্ৰা ল'লে আপুনি হাৰ্ট এণ্ড স্প্লিন উভয়কে হেল্প কৰা সূচায় বিপৰীতে সোঁ দিশে যদি আপুনি উভয়ৰ ফাংচন মুস্কিল কৰি পেলাব তাৰ বাদেও টাইট আউটফিট পৰিধানত নিদ্ৰা মাৰেও আমি আমাৰ লিম্ফেটিক সিস্টেম ডিষ্টাৰ্ব কৰি পেলাওঁ এতিয়া স্লিপিং পজিশ্যন নম্বৰ 2 অৰ্থাৎ বেক স্লিপিং পজিশ্যন এনে পজিশ্যন নাহি লাভ বা নাহি লোকচানদায়ক না কোনো ধৰণৰ এডভান্টেজ বা নাহি কোনো ধৰণৰ এক্সট্ৰা এফৰ্ট দিয়া হয় ইয়াত কিন্তু আমাৰ স্পাইন সিধা ধৰণৰ গতিকে কোনো ধৰণৰ বেক পেইন নহয় নেক পেইন শোল্ডাৰ পেইন নহয় পেইনগ্ৰস্ত নহওঁ গ্ৰেভিটিৰ ফলত আমাৰ স্কিনত ৰিংকলৰ সৃষ্টিও নহয় কিন্তু দুটা বৃহৎ লোকচান হ'ল যিবিলাক ব্যক্তি বিশেষৰ নাক বাজে নিদ্ৰাত টোপনিত নাকৰ পেঁপা বেছিকৈ বাজে কিছু ব্যক্তি নিদ্ৰাত ব্ৰিথিং বা উশাহ লোৱাত বাধাৰ সন্মুখীন হ'বও পাৰে অৰ্থাৎ স্লিপ এপনিয়াৰ দৰে শুকান নলীৰ ৰোগগ্ৰস্ত হোৱা দেখা যায় নম্বৰ 3 ষ্টমাক স্লিপিং পজিশ্যন অৰ্থাৎ পেট নিম্ন দিশত ৰাখি নিদ্ৰা যোৱা পজিশ্যন এয়া বহুত বেকাৰ নিদ্ৰা পজিশ্যন বুলি চিকিৎসক সমাজে গণ্য কৰি এভইড কৰে আমাৰ স্পাইন সিধা নাথাকে ডিঙিত পাক খাই থাকে গতিকে লোৱাৰ বেক এবং ডিঙিৰ প্ৰেছাৰ বৃদ্ধি হৈ পৰে ফলত ডিস্ক প্ৰব্লেম বৃদ্ধি হৈ পৰে আমাৰ ডাইজেষ্টিভ সিস্টেম এবং সাৰ্কুলেটৰী সিস্টেমত এক্সট্ৰা এফৰ্ট আহি পৰে যাৰ ফলত আমাৰ বডি 25 মোৰ এফৰ্ট ডিমাণ্ড কৰি পেলায় তথাপিও এই পজিশ্যনৰ নিদ্ৰা গ'লে এক লাভ আছে নিদ্ৰাত যাৰ নাকৰ পেপাৰ বাজে বজাটো হ্ৰাস হৈ পৰে কিন্তু নিদ্ৰাত আকৌ ডিঙি শুকাই যোৱা চান্সেছ নোহোৱা কৰিব নোৱাৰে স্লিপিং পজিশ্যন নেচাৰেল বস্তু নহয় বলকি হেবিট অভ্যাস কৰি যাক সময়ৰ সৈতে সলনি কৰিব পাৰি এই স্লিপিং পজিশ্যন প্ৰেক্টিছ কৰি বাওঁফালে শুবলৈ নিদ্ৰা মাৰিবলৈ অপুৰুষাৰ্থ কৰা উচিত এতিয়া আমি আপোনাক ব্যাখ্যান কৰি শুনাম দেখাম আমি স্লিপিং কোৱালিটি কিদৰে ইম্প্ৰুভ কৰিব পাৰোঁ পহিলা হ'ল নিদ্ৰা যোৱাৰ বা লোৱাৰ ক্ষণ অথৰ শ্বন ষ্টিফেনছনৰ এক পুস্তক স্লিপ স্মাৰ্টাৰত ব্যাখ্যান কৰি উল্লেখ কৰিছে যে স্লিপিং টাইম বোলে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ দৰেই বহু প্ৰয়োজনীয়তা আছে ইট ডাজন্ট মেটাৰ আপুনি কিমান ইনভেষ্ট কৰিছে ইম্পৰ্টেণ্ট মেটাৰ হ'ল আপুনি কি সময়ত ইনভেষ্ট কৰিছে ছানছেট হোৱাটো চিৰসদা আমাৰ বাবে নেচাৰ কল যে আমাৰ শৰীৰক বিশ্ৰামৰ প্ৰয়োজন এয়া এপ্ৰুভল যে 10 বজাৰ পৰা ৰাতিপুৱা 2 বজালৈকে স্লিপিং অতি মাত্ৰাত বেনিফিচিয়েল শৰীৰৰ বাবে চিকিৎসকৰ মতে যদিহে উল্লেখ কৰা সময়ত নিদ্ৰা নাযাব তেন্তে পুৱাই হাৰ পালেও আপুনি নিদ্ৰাহীন অনুভৱ কৰিব উইকনেছ ফিল কৰিব মোৰ মতলব নহয় যে 10টা বজাৰ লগে লগে তুৰন্ত নিদ্ৰা ঢলি পৰক আপুনি এয়া পসিবল নহবও পাৰে আপোনাৰ কাৰণে কমসে কম চেষ্টা কৰক যে সূৰ্যাস্ত হোৱাৰ কিছু ক্ষণৰ পশ্চাত আপুনি টোপনি কোলাত একদম বেখবৰ হৈ ঢলি পৰক বিছনাত উল্লেখনীয় বিষয় হ'ল নিদ্ৰাৰ সময়ত ইলেক্ট্ৰনিক গেজেট দূৰত ৰাখিব শৰীৰৰ পৰা গেজেটৰ পৰা নিসৰ্গিত ব্লু লাইট এবং ৰেডিয়েশ্যন আমাৰ নিদ্ৰাত ব্যাঘাত উৎপন্ন কৰে ব্লু লাইট শৰীৰত মজুত ডে টাইম হৰমন কৰ্টিসল ট্ৰিগাৰ কৰে ৰিচাৰ্চ ৰিপৰ্টৰ মতে ৰাতি 2 ঘণ্টাও যদি ডিভাইচ ব্যৱহাৰ কৰা হয় তেন্তে নাইট টাইম ৰিলিজ হোৱা মেলাটনিন হ্ৰাস হৈ পৰে যাৰ ফলত আমাৰ হৰমন নৰ্মেল স্লিপ সাৰ্কুল ডিষ্টাৰ্ব হৈ পৰে যদিহে আপুনি ডিপ স্লিপ যাব বিচাৰে তেন্তে 90 মিনিট তাৰ পূৰ্বে কোনো ধৰণৰ স্ক্ৰীন ব্যৱহাৰ নকৰি দূৰত্ব বজাই ৰাখিব এয়া সঁচা কথা যে নিদ্ৰা যোৱাৰ পূৰ্বে ফোন একাষত ৰাখি নিদ্ৰা মাৰোঁ আমি কেতিয়াবা ফোন ইউজ কৰিয়ে নিদ্ৰা যাওঁ নহয়নে ফোন ক'ত ৰাখোঁ আমি নহয়নে হয়তো বুকুৰ ওপৰত ৰাখোঁ বা গাৰুৰ তলত ৰাখোঁ শুই উঠিয়ে মোবাইল টাচ কৰোঁ আমি মোবাইল কোম্পানীজ খুদ নিজে এক ষ্টাডি স্পন্সৰ কৰি সতৰ্কীকৰণ জাৰি কৰি ৰাখিছে যে নিদ্ৰাৰ পূৰ্বে ফোন ইউজ কৰিলে ডিপ স্লিপ ষ্টেজত প্ৰাপ্তি কৰিবলৈ সময় লাগে ডিপ স্লিপ ষ্টেজ হ্ৰাসপ্ৰাপ্ত হোৱাত আমাৰ শৰীৰ ৰিপেয়াৰ নহয় আগন্তুক দিনা আমাৰ পাৰফৰ্মেন্স ডিষ্টাৰ্ব হৈ পৰে ষ্টাডিৰ মতে যদিহে আপুনি লাইফ টাইমত 5500 প্লাছ অধিক কল ৰিচিভ কৰিছে তেন্তে পেৰটাইচিছ টিউমাৰ 50% চান্সেছ বৃদ্ধি হৈ পৰে 266 প্লাছ ফোন কলছ ৰিচিভ কৰে তেন্তে এই চান্সেছ 49% হৈ পৰে এতিয়া মোৰাল অফ ষ্টৰী হ'ল যিমান পাৰে মোবাইল ডিভাইচৰ পৰা দূৰত্ব থাকক নিদ্ৰা সময়ত ইভেন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ দ্বাৰাও ফোনৰ পৰা নিসৰ্গিত ৰেডিয়েশ্যনক ক্লাছ 2B কাৰ্চিনোজেন বুলি ক্লাছিফাইড কৰা হৈছে আপুনি এক কাৰ্য কৰক এলাৰ্ম ক্লক ব্যৱহাৰ কৰক যাতে ফোন এণ্ড হাৰ্মফুল ৰেডিয়েশ্যনৰ পৰা দূৰত্ব বজাই ৰাখক নিজকে মহত্বপূৰ্ণ কথা হ'ল বেডৰুমত আন্ধাৰ কৰি ৰাখিব আপুনি জানেনে আমাৰ ছাল অৰ্থাৎ স্কিন দেখিবও পাৰে স্কিনত মজুত ৰিচেপ্টৰ্ছ লাইট আইডেণ্টিফাই কৰে অৰ্থাৎ সেন্সৰ্ছৰ দৰে কাৰ্য কৰে অৰ্থাৎ আমাৰ বডি জ্ঞাত কৰাত সক্ষম যে লাইট প্ৰজ্বলিত হৈ আছে নে নাই এটচেট্ৰা চকু মেলি চোৱাৰ দৰকাৰী প্ৰয়োজনীয়তাই নাই
ৰিচাৰ্চ পেপাৰৰ মতে যদি লাইট প্ৰজ্বলিত কৰি নিদ্ৰা যাব তেন্তে স্কিন এই মেছেজ মস্তিষ্কলৈ প্ৰেৰণ কৰে, কমিউনিকেশ্যন কৰে। ব্ৰেইন এবং স্কিন কমিউনিকেশ্যনৰ ফলত আপোনাৰ নিদ্ৰা হৰণ হৈ পৰিব। আজিৰ পৰা আপুনি নিদ্ৰা মৰাৰ পূৰ্বে সকলো লাইট ছুইচ অফ কৰি ৰাখক। বাহ্যিক দিশৰ পৰা অহা লাইট ৰোধ কৰিবৰ বাবে ব্লেক উইণ্ডো ক্লথ লগাই ৰাখক। কালিৰ পৰা আপুনি মন কৰিব আপুনি কেনেধৰণৰ কোৱালিটি অফ নিদ্ৰা গ'ল। মাত্ৰ ভাল নিদ্ৰাৰ কাৰণে নহয়, বলকি চকুৰ হেল্ডি ৰাখিবলৈও আন্ধাৰত নিদ্ৰা যোৱাটো অত্যাৱশ্যক। এই ৰিপৰ্টৰ মতে আন্ধাৰত নিদ্ৰা যোৱা 10% মাত্ৰ শিশু শ্বৰ্ট চাইটেড সমস্যাৰে গ্ৰস্তিত। বিপৰীতে নাইটত নিদ্ৰা মৰাত 34% শিশু, আনকি নৰ্মেল লাইটত নিদ্ৰা মৰা 54% শিশু গ্ৰস্তিত। ৰাত্ৰি কফি এভইড কৰি চলক। কফি আমাৰ বডিৰ নাৰ্ভাছ ছিষ্টেম এলাৰ্ট মোডত জাগ্ৰত কৰি ৰাখে। সেয়েহে নাৰ্ভাছ ছিষ্টেম এক্টিভ হৈ থাকে ৰাত্ৰি, তেন্তে ভাল এবং গেহৰা নিদ্ৰা প্ৰাপ্ত কৰাত অক্ষম হৈ পৰিব আপুনি। জাৰ্নেল অফ ক্লিনিকেল শ্লিপ মেডিচিনত শ্বেয়াৰ কৰা এক ষ্টাডিৰ মতে যদিহে আপুনি ডিউটি জৱনিকা কৰি ঘৰলৈ ঘূৰি আহি এক কাপ কফি পে কৰে বা পান কৰে, সেয়া নিদ্ৰা পূৰ্বে সেৱন কৰা কফিৰ দৰে কাৰ্য কৰে। নিদ্ৰা পূৰ্বে 6 ঘণ্টাৰ আগত কফি কনজামশ্যন নকৰিব। চেষ্টা কৰক দুপৰীয়া 2 বজাৰ পাছত কফি সেৱন নকৰক। কফিৰ পৰা যদি দুদিনো ব্ৰেক লয় তেন্তে এয়া বহু বেনিফিচিয়েল শৰীৰৰ বাবে। তেন্তে কফি বডিৰ পৰা স্ৰাৱৰ পৰা নিষ্কাশন হোৱা দৰকাৰ। নম্বৰ 5 পইণ্ট, নিদ্ৰা পূৰ্বে ড্ৰিংক কৰাৰ পৰা বিৰত ৰাখক নিজকে। আপুনি হেং অভাৰ ৱৰ্ড নিশ্চয় শুনিছে বা মুভি উপভোগ কৰিছে। কি জানি নহয়নে, হেং অভাৰ ইয়াকে কোৱা হয় যেতিয়া আপুনি ইমান ড্ৰিংক কৰাৰ পাছত আগন্তুক দিনা হাৰ পায় গত ৰাত্ৰি একোৱে মনত নাথাকে, নহয়নে? দৰাচলতে আমাৰ নিন্দিয়া আমাৰ ব্ৰেইনৰ বাবে মেমৰি প্ৰচেছিং অপাৰেশ্যন হয়। নিদ্ৰা অৱস্থাত ব্ৰেইন শ্বৰ্ট টাৰ্ম মেমৰিক লং টাৰ্ম মেমৰিলৈ কনভাৰ্ট কৰে। এয়া তেতিয়াহে সম্ভৱ পচিবল যেতিয়া আমি গভীৰ নিদ্ৰা যাওঁ। ড্ৰিংক কৰিলে তাৰ পাছত নিদ্ৰা শীঘ্ৰে প্ৰাপ্ত কৰোঁ আমি, কিন্তু নিদ্ৰা কোৱালিটি নিম্ন প্ৰকাৰৰ হ'ব। গতিকে ড্ৰিংক কৰা বান্দা যেতিয়া নেক্সট ডে হাৰ পাব ভাগৰুৱা অনুভৱ কৰে, বিকজ তেওঁ টোপনি গৈছিলতো, কিন্তু বডি ৰিপেয়াৰ কৰাত ব্যাঘাত জন্মিছিল। যি বান্দা অধিক ড্ৰিংক কৰি হেং অভাৰ পৰ্যন্ত পাইগৈ ফিজিকেল উইকনেছ ফিল কৰে, লাষ্ট নাইট কৰা কাৰ্য একোৱে মনত নাথাকেচোন, কাৰণ তেওঁ গুড শ্লিপ বা কোৱালিটি অফ শ্লিপিং প্ৰাপ্ত নকৰিলে। ফলত দিনতে পাহৰি পাগল হৈ যোৱাৰ পৰ্যন্ত হৈ পৰিব। ব্ৰেইন মেমৰি প্ৰচেছিং অপাৰেশ্যন পাৰফৰ্ম কৰাত ব্যাঘাত ঘটিছিল যোৱা ৰাতি। শ্বৰ্ট টাৰ্ম মেমৰিক লং টাৰ্ম মেমৰিত কনভাৰ্ট কৰাত ব্যাঘাত ঘটিল। অথৰ শ্বন ষ্টিভেনছনৰ পুস্তক শ্লিপ স্মাৰ্টাৰ সহায় ল'লোঁ মই এই শ্লিপিং ডিছঅৰ্ডাৰ ব্যাখ্যান কৰিবলৈ আপোনাক। যদিহে পুনৰ ব্যাখ্যান ছামাৰাইজ কৰোঁ তেন্তে মন দি শুনক। পহিলা জ্ঞাত কৰিলোঁ যে নিদ্ৰা পজিশ্যন কিমান ইম্পৰ্টেণ্ট, বাওঁফালে শুলে কিমান লাভান্বিত হয় আপুনি। তাৰ পাছত দাঙি ধৰিলোঁ আমাৰ শ্লিপ কোৱালিটি কেনেদৰে ইম্প্ৰুভ কৰিব পাৰি। ৰাত্ৰি 10 বজাৰ পৰা ৰাতিপুৱা 2 বজাৰ ভিতৰত শুলে কিমান বেনিফিচিয়েল হয় আপোনাৰ শৰীৰ। ইলেক্ট্ৰনিক গেজেট শৰীৰৰ পৰা দূৰত্ব বজাই ৰাখক। নিদ্ৰা সময়ত গেজেট ডিভাইচৰ পৰা নিসৰ্গিত ব্লু লাইট আমাৰ শৰীৰত হৰম'ন ডে টাইম কাৰ্টিচল ট্ৰিগাৰ কৰি পেলাই, ফলত নাইট টাইম হৰম'ন মেলাটনিন হ্ৰাস পাব নালাগিছিল। আমাৰ বেডৰুম ডাৰ্ক আন্ধাৰ হোৱাৰ বহু প্ৰয়োজন, কিয়নো আমাৰ স্কিনত মজুদ ৰিচেপ্টৰ্ছ আলোক আইডেণ্টিফাই কৰি পেলায়। গতিকে আন্ধাৰ ৰুমত শুলে শ্লিপিং কোৱালিটি ভাল প্ৰকাৰৰ ৰিজাল্ট প্ৰাপ্ত কৰিব আপুনি। কফি এভইড কৰি চলিব আপুনি, কিয়নো কফি নাৰ্ভাছ ছিষ্টেমত এলাৰ্ট মোডত ৰাখে। যদিহে কফি পান কৰে নাৰ্ভাছ ছিষ্টেম এক্টিভ হৈ থাকিব, ফলত কোৱালিটি অফ শ্লিপিং প্ৰাপ্ত নকৰিব আপুনি। নম্বৰ 5 পইণ্টত আমি জ্ঞাত হ'লোঁ যে নিদ্ৰা পূৰ্বে ড্ৰিংকছৰ পৰা বিৰত ৰাখক নিজকে। বলকি মইতো আপোনাক উপদেশ দিম যে টক্সিকেটেড ড্ৰিংকছ নকৰিব কদাপি, নহ'লে দিনতো পাহৰিব, মেমৰি লছ ডিছঅৰ্ডাৰ গ্ৰস্ত হৈ পৰিব আপুনি। ফলত ব্ৰেইন মেমৰি প্ৰচেছিং অপাৰেশ্যনত ব্যাঘাত জন্মিব, যাৰ ফলত যোৱা ৰাতি কি ঘটিল পাহৰি থাকিম। ইয়াৰ ফলত আমাৰ মস্তিষ্ক নিজেই বৰবাদ কৰিম ড্ৰিংকছ কৰি নিচা গ্ৰহণ কৰি। ভিডিঅ' যদি আপোনাৰ ফলপ্ৰসূ হৈছে তেন্তে লাইক কৰক, ছাবস্ক্ৰাইব কৰা নাইকা যদি এতিয়াই কৰি লওক, ঘণ্টি বজাই দিয়ক। কম মাত্ৰা নিদ্ৰা গৈ কিমান ভুল কৰা হয় নহয়নে? তাৰ খামিয়াজা নিজৰ লগতে আনকো ভুক্তভোগী কৰোঁ আমি, নহয়নে? ঘৰত কোলাহলৰ সৃষ্টি হৈ পৰে, অশান্তি বাতাৱৰণ সৃষ্টি হৈ পৰে। থেংকছ ফৰ ৱাচিং।